বীৰ লাচিত সেনাই কিছুমান কাম কৰি দিয়াৰ লগে লগে আমাৰ লাচিত সেনাৰ ওপৰত কিছুমান ক্লেইম আহি পায়। তেখেতলোকে সম্পূৰ্ণ ৰেজিষ্টাৰ্ড সংগঠন আৰু তেখেতলোকে সম্পূৰ্ণ চৰকাৰৰ পৰা অনুদান আনিব পৰা এটা সংগঠন। বুলি সন্দেহৰ প্ৰশ্ন লাচিত সেনাৰ এইগৰাকী সেনাধ্যক্ষৰ। তেখেতলোকে সম্পূৰ্ণ ৰেজিষ্টাৰ্ড সংগঠন আৰু তেখেতলোকে সম্পূৰ্ণ চৰকাৰৰ পৰা অনুদান আনিব পৰা এটা সংগঠন। তেখেতলোকৰ অনুদান সাপেক্ষে তেখেতলোকে আপোনালোকে জানেই যে মেলেং মেটেলিত যিটো মানে লাচিত বৰফুকনৰ এডোখৰ ভূমি তেখেতলোকক দিছে। তেখেতলোকে সেই ভূমি দিছে। তেখেতলোকে ইতিমধ্যে তেখেতলোকে চৰকাৰ আমাৰ যোৰহাটৰ উপায়ুক্ত মহোদয়ৰ আন্দাজ পান তেখেতলোকে 20 লাখ টকা ইতিমধ্যে তেখেতলোকে পাইছে। ইতিমধ্যে তেখেতলোকে চৰকাৰ আমাৰ যোৰহাটৰ উপায়ুক্ত মহোদয়ৰ আন্দাজ পান তেখেতলোকে 20 লাখ টকা ইতিমধ্যে তেখেতলোকে পাইছে। কিন্তু আজিলৈকে তাত মূৰ্তি কোনো ধৰণে বনোৱা আমি আজিলৈকে দেখা নাই। ইফালে বৃহৎ নদীবান্ধ বিৰোধী আন্দোলনৰ ক্ষেত্ৰতো বীৰ লাচিত সেনাৰ শেহতীয়া ৰহস্যজনক মৌনতাক লৈ সন্দেহৰ আঙুলি এই বীৰবিহীন লাচিত সেনাৰ। সংগঠনসমূহে তেওঁলোকে কৰি থকাৰ মাজতে স্থবিৰ হৈ গ'ল আৰু বৰ্তমানলৈকে তেওঁলোকৰ আন্দোলনখিনি কিন্তু এতিয়ালৈকে তেনেকৈ পৰি আছে। বোলে আমি ভাবিছোঁ যে ইয়াত সম্পূৰ্ণ এটা স্পষ্ট তেখেতলোকৰ স্থিতিটো স্পষ্ট হ'ব লাগে যে তেখেতলোকৰ আন্দোলনখিনি ক'ত স্থবিৰ হ'ল, তেখেতলোকে কি কাৰণত তেখেতলোকৰ আন্দোলনখিনি ৰখাই দিলে। আমিও তাত অংশীদাৰ আছিলোঁ। গতিকে আমি এতিয়া জানিবলগীয়া আৰু অসমৰ ৰাইজে জানিব লাগিব যে নদীবান্ধৰ সমস্যাটো এতিয়া বৰ্তমান সময়ত নাই নেকি, বা এইখন চৰকাৰ দিনত তেখেতলোকৰ নাই নেকি, নে ইয়াত কোনোবাৰ কাৰোবাৰ গোপন সন্ধি হ'ল নেকি তেখেতলোকে যে তেখেতলোকে নদীবান্ধৰ আন্দোলনটো তেখেতলোকে ৰখাই দিলে। অভিযোগ প্ৰতি অভিযোগৰ বিচাৰ সময়ৰ হাতত যদিও জাতীয়তাবাদী ধ্যান ধাৰণাৰে সম্পৃক্ত এনে সাংগঠনিক বিভ্ৰাটৰ মাজত জাতীয়তাবাদ যে আজি সংকটত তাত সন্দেহ নাই। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত।